নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ নতুন এক ভিডিঅ'ৰ মাজলৈ। তো আজি আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে কচু খেতি কেনেধৰণৰ কৰিব লাগে তাৰ বিষয়ে A to Z ফুল ডিটেইলছ আপোনালোকক মই জনাবলৈ কাৰণে চেষ্টা কৰিম। তো গতিকে বন্ধুসকল, আপুনি যদি কচু খেতিৰ বিষয়ে যদি জানিবলৈ বিচাৰি আছে বা আগন্তুক সময়ত আপুনি যদি কচু খেতি কৰিবলৈ যদি বিচাৰিছে, কেনেধৰণৰ কৰিব লাগিব, কি প্ৰচেছত আমি আগবাঢ়িব লাগিব, A to Z সকলোবোৰ ডিটেইলছ যদি আপুনি জানিব বিচাৰি আছিলে, তো এই ভিডিঅ'টো আপোনাৰ কাৰণে বেষ্ট হ'ব। কাৰণ এই ভিডিঅ'টোত আপোনাক মই সম্পূৰ্ণ A to Z ডিটেইলছ মই আপোনালোকক জনাবলৈ কাৰণে চেষ্টা কৰিম। তো গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ, আপুনি এনেধৰণৰ ভিডিঅ' ভৱিষ্যতেও পাবলৈ কাৰণে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই ন'টিফিকেশ্যন বেলটি অলপমান নিশ্চয় ছিলেকশ্যন কৰি লওক। আৰু লগতে আপোনালোকৰ যদি কিবা মতামত থাকে প্লিজ কমেণ্ট কৰি জনাব, মই ৰিপ্লাই দিবলৈ কাৰণে নিশ্চয় চেষ্টা কৰিম। তো গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আলুজাতীয় পাচলিৰ ভিতৰত কচু অন্যতম। এইবিধ পাচলিৰ মাটিৰ তলত হোৱা আলু অংশ খোৱাৰ উপৰিও কুমলীয়া ঠুৰ আৰু ঠাৰিবোৰো খাব পাৰি। তিনি ধৰণৰ কচু সাধাৰণতে পোৱা যায়, যেনে তাৰু, দহি কচু আৰু জেন তাৰু। এই তিনিবিধৰ ভিতৰত তাৰু আৰু দহি কচুৰ খেতি বাণিজ্যিক ভিত্তিত কৰা হয়। এইবিধ পাচলিৰ খেতি আফ্ৰিকা আৰু এছিয়া মহাদেশত বেছিকৈ কৰা হয়। আমাৰ দেশত আটাইকেইবিধৰ ভিতৰত তাৰু বা কচুৰ খেতিয়ে ঘাইকৈ বাণিজ্যিক ভিত্তিত কৰা হয়। এইবিধ কচু আকৌ দুই প্ৰকাৰৰ, ইডো বা আৰবি আৰু ডাচিন। ইডো টাইপত ঘাই আলুটোৰ লগত কিছুমান সৰু সৰু আলু সংযোগ হৈ থাকে। এই সৰু সৰু আলুবোৰ পিছৰ বছৰ ৰুবৰ বাবে ব্যৱহাৰ কৰিব পাৰি। আনহাতে ডাচিন টাইপত এটাই ডাঙৰ দীঘলীয়া ধৰণৰ আলু থাকে আৰু আলুটোত কেইবাটাও গাঁঠি থকাৰ উপৰিও মূল গ্ৰয়িং পইণ্টটো একেবাৰে আলুটোৰ ওপৰত থাকে। এইবিধ কচু বেছি পানী থকা জেগা ঠাইত কৰিব পাৰি। আনহাতে ইডো টাইপৰ কচু কম পানী থকা ঠাইতো কৰিব পাৰি। কচুৰ পাত, ঠাৰি আৰু আলুত কম বেছি পৰিমাণে ভিটামিন আৰু খনিজ লৱণ থাকে। পাতত ঠাৰি আৰু আলুতকৈ সৰহ পৰিমাণৰ এই পদাৰ্থবোৰ থাকে। কচুৰ ঠোৰত যথেষ্ট পৰিমাণৰ বিটা কেৰটিন, কেলছিয়াম, ভিটামিন চি আৰু আইৰণ থাকে। বন্ধুসকল, আহক এতিয়া আমি জানো মাটি নিৰ্বাচনৰ বিষয়ে। বন্ধুসকল, সাধাৰণতে কচু খেতি প্ৰায় সকলো প্ৰকাৰৰ মাটিতে এইবিধ পাচলি খেতি কৰিব পাৰি যদিও বালিচহীয়া মাটি বেছি ভাল হয়। কচুৱে বেছি শীত সহ্য কৰিব নোৱাৰে, সেই কথাও আমি মনত ৰাখিব লাগে। বন্ধুসকল, আপোনাৰ নিশ্চয় মনত এটা প্ৰশ্ন উদয় হৈছে যে আচলতে আমি কচু খেতি কৰিবলৈ কাৰণে কোনটো জাতৰ নিৰ্বাচন কৰি ল'লে, মানে কোনটো জাতৰ আমি খেতি কৰিলে বেছি বেষ্ট হয়। তো আমাৰ অসমত বাণিজ্যিক ভিত্তিত খেতি কৰা সচবোৰ হৈছে সাধাৰণতে আহিনা কচু, কাক কচু, পঞ্চমুখীয় কচু, কণী কচু। এইবোৰ জাতৰ আপুনি খেতি কৰিব পাৰি। বন্ধুসকল, এতিয়া জানিবলৈ চেষ্টা কৰোঁ আহক কোনডোখৰ কচু লগালে আমাৰ কাৰণে বেছি ভাল হয়। বন্ধুসকল, ঘাই কচুৰ লগত থকা সৰু সৰু পোৱালী কচু যেনে কাৰ্মেলবোৰ সাধাৰণতে ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। 15ৰ পৰা 25 গ্ৰাম, 34ৰ পৰা 55 গ্ৰাম আৰু 55ৰ পৰা 64 গ্ৰাম ওজনৰ কচু ৰুবৰ বাবে উপযুক্ত। গৱেষণাৰ পৰা পোৱা গৈছে যে ডাঙৰ চাইজৰ পোৱালী কচুৰ উৎপাদন মূল কচু ৰোপণ কৰি পোৱা উৎপাদনতকৈ বেছি হয়। হোৱাইট দ্বীপত য'ত কচু এবিধ মুখ্য পাচলি, তাত হলি পদ্ধতিৰ দ্বাৰা ৰোপণ কৰা হয়। ইয়াৰ বাবে কচু আলুটোৰ আগ অংশ 2.5 চেণ্টিমিটাৰ মান পথালিকৈ কাটি ছাঁ পৰা ঠাইত কিছুদিন থৈ দিব লাগে। তেতিয়া অগ্ৰজ মুকুল অৰ্থাৎ আগ অংশৰ পৰা কচুৰ পাত ওলাব। 10ৰ পৰা 15 চেণ্টিমিটাৰ পাতবোৰ বাঢ়িলে মাটিত ৰোপণ কৰা হয়। এই ক্ষেত্ৰত ৰোপণ কৰাৰ আগতে মাটিডৰা বোকা কৰি লোৱা হয়। সাধাৰণতে সৰু সৰু কচুবোৰ ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিবলৈ উত্তম, কাৰণ যি ঠাইত শীতৰ প্ৰভাৱ প্ৰবল সেই ঠাইত পিছৰ বছৰ ৰোপণ কৰিবৰ বাবে সংৰক্ষণ কৰিবলৈ সুবিধা হয়। ৰোপণ কৰা সময়। ৰোপণৰ বাবে উপযুক্ত সময় হৈছে ফাগুন মাহৰ পৰা জেঠ মাহলৈকে আমি কচু ৰোপণ কৰিব পাৰোঁ বা লগাব পাৰোঁ। ৰোপণ পদ্ধতি। কচু খেতিৰ বাবে মাটিডৰা ভালদৰে চহাই 60 চেণ্টিমিটাৰ ব্যৱধানত তৈয়াৰ কৰি লোৱা শাৰীত 45 চেণ্টিমিটাৰ ব্যৱধানত গাঁত খান্দি ল'ব লাগে। কচু ৰোৱাৰ আগতে গাঁতবোৰত সাৰ হিচাপে গোবৰ, ছাই বা জাবৰ জোথৰ, খেৰ আদি মিহলাই পুৰাই ল'ব লাগে। ৰোপণৰ গভীৰতা 5ৰ পৰা 10 চেণ্টিমিটাৰ মানে 2ৰ পৰা 4 ইঞ্চি হোৱা উচিত। ৰোপণ কৰা আগৰ ৰোপণ সামগ্ৰীসমূহ ভেঁকুৰনাশক ঔষধ যেনে ইণ্ডোফিল M45 বা বেডিষ্টিন নামৰ ঔষধত 10 গ্ৰাম 1 লিটাৰ পানী অনুপাতত অৰ্থাৎ 1% হাৰত ঔষধৰ মিশ্ৰণ তৈয়াৰ কৰি ৰোপণ সামগ্ৰীবোৰ
30 মিনিট সময় ডুবাই ৰাখিব লাগে। তাৰ পিছত ছাদ শুকুৱাই ৰোপণ কৰিব লাগে। বন্ধুসকল, এতিয়া সাৰৰ পৰিমাণ আৰু প্ৰয়োগ প্ৰণালীৰ বিষয়ে জানো আহক। কচু খেতিৰ বাবে বিঘাই প্ৰতি 1.5 টন পচন সাৰ, 20 কিলোগ্ৰাম ইউৰিয়া, 50 কিলোগ্ৰাম ছুপাৰ ফছফেট আৰু 20 কিলোগ্ৰাম মিউৰেট অৱ পটাছ সাৰ ৰোৱাৰ এসপ্তাহমানৰ আগতে প্ৰয়োগ কৰি ভালদৰে মাটিৰ লগত মিহলাই ল'ব লাগে। বন্ধুসকল, কচু খেতিৰ পৰিচৰ্যাৰ বিষয়ে জানো আহক। কচু গছবোৰ 1 ফুটমান ওখ হ'লে বন বাটবোৰ ভালদৰে চিকুণাই পাতলীয়াকৈ কুৰিয়াই গছৰ গুৰিত মাটি চপাই দিব লাগে। গোটেই শস্য কালচোৱাত 3 পৰা 4 বাৰ মান আৱশ্যক অনুযায়ী বন বাট নিয়ন্ত্ৰণ কৰিব লাগে। বন্ধুসকল, কচু সংৰক্ষণৰ বিষয়ে জানো আহক। কচুবোৰ বেছি দিনৰ বাবে ৰাখিবলৈ হ'লে ছাঁ পৰা ঠাইত পাতলীয়াকৈ মেলি ৰাখিব লাগে। পিছৰ বছৰৰ বাবে সংৰক্ষণ কৰিবৰ বাবে মাটিত 15 পৰা 20 চেণ্টিমিটাৰ দকৈ গাঁত খান্দি তাত সৰু সৰু ৰুবলগীয়া কচুবোৰ থৈ বালিৰে ঢাকি দিব লাগে। মাজে সময়ে গেলা পচা কচুবোৰ আঁতৰাই পেলাব লাগে। বন্ধুসকল, এতিয়া আমি শস্য ৰক্ষাৰ বিষয়ে আমি জানো আহক। কচুত যদি কিছুমান ৰোগ বেমাৰ ব্যাধি যদি দেখা দিয়ে তেতিয়া আমি কি কৰিব লাগিব। বাণিজ্যিক ভিত্তিত কচু খেতি কৰিবলৈ হ'লে বেমাৰ আজাৰ হ'লে উপযুক্ত শস্য ৰক্ষা কৰিব নোৱাৰিলে অধিক লোকচান হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে উপযুক্ত সময়ত শস্য ৰক্ষা কৰাটো অতি আৱশ্যক। ৰঙা পৰুৱা আৰু উই পোকে কেতিয়াবা খৰাং বতৰত আক্ৰমণ কৰা দেখা যায়। এই ক্ষেত্ৰত মালাথিন পাউডাৰ বিঘাই প্ৰতি 2 কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে। বেমাৰৰ ভিতৰত কচুৰ পাত পোৰা বা ব্লাইট বেমাৰ হোৱা দেখা যায়। এই ক্ষেত্ৰত ইণ্ডোফিল M45 দৰৱ 2 গ্ৰাম প্ৰতি লিটাৰ পানীত অনুপাতত মিহলাই স্প্ৰে কৰিব লাগে। স্প্ৰে কৰাৰ আগতে মিশ্ৰণটো অলপ চাৰ্ফ আৰু আঠা মিহলাই ল'লে স্প্ৰে কৰাৰ পাছত কচুৰ পাতত ঔষধ লাগি ধৰাত সহায় হয়। ৰোগৰ প্ৰবলতা অনুসাৰে 10 পৰা 15 দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে। বন্ধুসকল, শস্য চপোৱাৰ বিষয়ে জানো আহক। কচু ৰোৱাৰ 6 পৰা 8 মাহ মানৰ পাছত যেতিয়া পাতবোৰ হালধীয়া পৰি মৰি যাবলৈ ধৰে তেতিয়াই কচু খান্দিব লাগে। লগতে উৎপাদনৰ বিষয়ে জানো আহক। বন্ধুসকল, শস্যকালৰ ওপৰত নিৰ্ভৰ কৰি উৎপাদন কম বেছি হোৱা দেখা যায়। তথাপিও বিঘাই প্ৰতি 1.5 পৰা 2.5 টন লৈকে উৎপাদন পোৱা যায়।